নমস্কাৰ সকলোকে বেলেচিন অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি যোৰহাটৰ যি কাৰ্যসূচী লৈছিলে বিলাচিত অসমৰ তৰফৰ পৰা তাই স্থানীয় সচেতন মহলৰ লগত সচেতন ৰাইজৰ লগত সাংস্কৃতিক নগৰী যোৰহাটৰ যি অভূতপূৰ্ব যি সঁহাৰি সেই সঁহাৰিক বিলাচিত অসমৰ তৰফৰ পৰা আমি সঁচাকৈ শ্ৰদ্ধা নিবেদিছোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, আজি যি কাৰ্যসূচী লৈছে উক্ত কাৰ্যসূচীৰ অহা কালিলৈও একে কাৰ্যসূচী চলিব। এই কাৰ্যসূচী সম্পৰ্কত আলাপ আলোচনা চলিব আৰু গুৱাহাটী মিউনিচিপালিটি বা পৌৰসভাই কি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তটোক বিলাচিত অসমে চাব। আৰু অহা কালিলৈ যদি ইয়াৰ সম্পৰ্কত যদি ইতিবাচক খবৰ আমি সোনকালে নাপাওঁ, পৰহিলে বিলাচিত অসমৰ আজি যি কাৰ্যসূচী হৈছিলে কাৰ্যসূচী কেৱল অসমৰ এটা ছাইডৰ সৈনিকসকল আহিছিলে। পৰহিলে বিলাচিত অসমৰ উজনি নামনি মধ্য সকলো দিশৰ পৰা হাজাৰ হাজাৰ সৈনিকে গৈ পৰহিলৈ এক ব্ৰজনিনাদ বিলাচিত অসমৰ তৰফৰ পৰা এই কাৰ্যসূচী লোৱা হ'ব। গতিকে বিলাচিত অসমৰ তৰফৰ পৰা পৰহিলৈ হ'বলগীয়া যি কাৰ্যসূচী উক্ত কাৰ্যসূচীত সমগ্ৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন চুক কোণৰ পৰা বিলাচিত অসমৰ সৈনিকসকল জিলা সমিতি আঞ্চলিক সমিতি শাখা সমিতি পৰা আহিব। গতিকে আপোনালোকে ইতিমধ্যে গম পায় যে বহিৰাগত এচাম আগ্ৰাসী শক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ওপৰত অত্যাচাৰ আগ্ৰাসন চলাই আহিছে। সেই বহিৰাগত সন্দেহযুক্ত হিন্দুৱে হওক বা সেই সন্দেহযুক্ত মুছলমানেই হওক। গতিকে বহিৰাগত যিকোনো আগ্ৰাসী শক্তিৰ বিৰুদ্ধে বিলাচিত অসমে সন্মুখ সমৰত অসমীয়া ঢাল হিচাপে প্ৰত্যক্ষভাৱে যুদ্ধ দি আহিছে। ইয়াত কোনোবাই ৰাজনৈতিক ৰেহ ৰূপ দিবৰ কাৰণে বিলাচিত অসমৰ সত্তাটোক ৰাইজৰ মাজত যিটো হাৰত সক্ৰিয় আৰু শক্তিশালী হৈ আহিছে তাক মষিমূৰ কৰিবৰ কাৰণে, সেয়া প্ৰতিপন্ন কৰিবৰ কাৰণে নিজৰ নিজৰ এজেণ্ডাৰে কিছুমান ৰাইজে আমাৰ সত্তাটোক পৰিচয় দিব বিচাৰে। কিন্তু কথাটো হ'ল স্পষ্ট এটাই হয় যে বিলাচিত অসম অসমীয়া অস্তিত্ব সক্ৰিয়তা আৰু অসমৰ তথা অসমীয়াৰ বৈশিষ্ট্য যেনেকৈ আছিলে তেনেকৈ থাকিব লাগিব। কেতিয়া কোনো কাৰণত অসমীয়া যাতে সন্মান, অসমীয়া যিকোনো ব্যক্তিয়ে যাতে ইয়াত মানে লাঞ্ছনা বঞ্চনা বা লাঞ্ছিত হৈ যাতে জীয়াই থাকিবলগীয়া নহয়। গতিকে প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থক আগত ৰাখি বিলাচিত অসমে কাম কৰি আহিছে। আপোনালোকে দেখিছে বিগত দিনতো কেতিয়াও কোনো কাৰণত কোনো ব্যক্তিৰ ৰাজনৈতিক ছত্ৰছায়াত বা কোনো ব্যক্তিৰ মানে ধৰিছোঁ ভেদাভেদক গুৰুত্ব নিদি উজনি নামনি মধ্য অসম কোনো ভাগ নকৰাকৈ কেৱল অসমীয়াৰ স্বাৰ্থত, বৃহত্তৰ অসমীয়া জাতিটোৰ স্বাৰ্থত বিলাচিত অসম ওলাই আহিছে আৰু ওলাই আহিব। গতিকে পৰহিলৈ যদি উক্ত সন্দেহযুক্ত ব্যক্তিজনৰ ঘৰ বা সেই এৰিয়াবিলাকৰ যিবিলাক সন্দেহযুক্ত বাংলাদেশী ঘৰ যদি এভেকশ্যন বা উচ্ছেদ নকৰে, তেতিয়াহ'লে পৰহিলে বিলাচিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সৈনিকসকল উক্ত স্থানত গৈ উপস্থিত হ'ব। কেন্দ্ৰীয় সমিতি বিষয়ববীয়াৰ লগত ইতিমধ্যে আমি আলাপ আলোচনা চলালোঁ। গতিকে তেওঁলোকৰ নিৰ্দেশ মৰ্মে অহা পৰহিলৈ আমি যোৰহাটত আজি যি দেখিছে আজি সেয়া আছিল বিলাচিত অসমৰ আংশিক সৈনিক সতীৰ্থ। তথাপিতো আজি ইতিমধ্যে আমি যিমানখিনি গম পাওঁ বিলাচিত অসমৰ হাজাৰ হাজাৰ সৈনিক আজি যোৰহাটৰ সাংস্কৃতিক নগৰীত বিলাচিত অসমৰ তাত কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত শৃংখল চলিহা হৰকুমাৰ গগৈ বা যাদৱ দাই হওক বা সুজিত দাই হওক বা আমাৰ আদিত্য পানী ফুকন ডাঙৰীয়াই হওক, তেওঁলোকৰ নেতৃত্বত গোলাঘাটৰ পৰা তিনিচুকীয়ালৈকে সৈনিক সতীৰ্থ আহি যোগদান হৈছিলেহি। অহা পৰহিলৈ বিলাচিত অসম নগাঁও আঞ্চলিক সমিতি শাখা সমিতি বা বিলাচিত অসম মৰিগাঁও জিলা সমিতিকে আদি কৰি কামৰূপ জিলা সমিতি, মৰিগাঁও ৰঙিয়া, কামৰূপ ৰুৰেল, কামৰূপ আৰু মেট্ৰ', আনফালে দৰং, ওদালগুৰি, টংলা এই এৰিয়াখিনি যিমান বিলাচিত অসমৰ সৈনিক আছে বৰপেটাৰ পৰা গোটেই এৰিয়াটোলৈ গোটেই বিলাচিত অসমৰ সৈনিকসকল অহা পৰহিলৈ আমি যোৰহাটত উপস্থিত থাকিম। আৰু আমাৰ দাবী এটাই যে অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা যিকোনো অনা অসমীয়া কেতিয়া কোনো কাৰণত বিলাচিত অসমৰ চকুৰ সন্মুখত ঘিলাই ঘূৰি ফুৰিব নোৱাৰিব। আৰু এইটো কথা স্পষ্ট হয় যে বিলাচিত অসমৰ যি লক্ষ্য সি স্থিৰ হয় আৰু অসমীয়াৰ কাৰণে সংগঠনটোৱে
কাম কৰি আহিছিলে, কাম কৰি আছে আৰু কাম কৰিয়ে থাকিব। ইয়াত কোনোবাই আমাক ভাল কয়, কোনোবাই আমাক বেয়া কয়, কোনোবাই আমাক তেওঁলোকৰ ইচ্ছামতে আমাক নামাকৰণ কৰিব বিচাৰিব। তাত আমাৰ কোনো আমি লক্ষ্য কেতিয়াও আমাক কোনো কাৰণত আমাৰ লতৰ পতৰ নহয়। গতিকে দৰং, ওদালগুৰি, টংলা বা বৰপেটা, নতুনকৈ আমি সৰ্থেবাৰীৰ ফালেও আমাৰ ইতিমধ্যে কথা পাতিছোঁ, তামোলপুৰ, এই এৰিয়াৰ যিখিনি আমাৰ গুৱাহাটী, দক্ষিণ গুৱাহাটী, পশ্চিম গুৱাহাটী, বেলতলা, বশিষ্ঠ, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল বা কমলপুৰ, আমি গোটেই বিলাসিতা অসমৰ সৈনিক অহা পৰহিলৈ যোৰহাটত একত্ৰিত হ'ম। আৰু এই যে এষাৰ কথা ক'লেই যে সংগঠনৰ গোটেই সৈনিক সতীৰ্থসকল জাতীয় জীৱনৰ কাৰণে যে জাতিৰ কাৰণে অসমীয়াৰ কাৰণে যে ওলাই আহে, ই এক শুভ লক্ষণ। গতিকে সি সন্দেহযুক্ত বহিৰাগত সি হিন্দু বাংলাদেশীয়ে হওক বা মুছলমান বাংলাদেশীয়ে হওক বা সন্দেহযুক্ত সি যিকোনো ৰিলিজন হ'ব পাৰে, সি হিন্দু মুছলমান আমাৰ তাৰ আছে মতলব নাই। কিন্তু কথা এটাই, অসমত যিসকল ব্যক্তি অবৈধভাৱে আহি পেলাই ইয়াত বসবাস কৰিছে, অসমৰ ভূখণ্ডত আহি যিসকল ব্যক্তিয়ে আমাৰ অসমীয়াত্বৰ ওপৰত ৰঙা চকু ৰাখিছে, সেইসকল ব্যক্তিক কেতিয়া কোনো কাৰণত বিলাসিতা সময় মানে হাত সাৰি যাবলৈ নিদিয়ে। গতিকে অসম চৰকাৰকো ইয়াৰ পৰা আমাৰ আহ্বান যে এইখিনি ক্ষেত্ৰত যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। যোৰহাটৰ সাংস্কৃতিক নগৰী প্ৰত্যেকগৰাকী স্বাভিমানী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আজি যি সহযোগিতা আগবঢ়াইছে। আৰু পৰহিলৈ আমি আশা কৰিছোঁ গোটেই যোৰহাটবাসী উঠি আহক আৰু এই সন্দেহযুক্ত মানুহখিনিক চিনাক্ত কৰি দিয়ক। আৰু আজি এই অনুষ্ঠান ভাগত খিলঞ্জীয়া যিসকল গৰীয়া মৰীয়া দেশীয় জ্বলা, যিখিনি আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী যিখিনি ব্যক্তি আমাক সহায় কৰিছে, তেওঁলোকক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই সন্দেহযুক্ত মানুহখিনিক ফাইণ্ড আউট কৰাৰ কাৰণে, চিনাক্ত কৰিবৰ কাৰণে। এইখিনি মানুহে খিলঞ্জীয়া মানুহখিনিক ক'ৰবাত নহয় ক'ৰবাত খিলঞ্জীয়া মুছলমান মানুহখিনিক যিকোনো ধৰণৰ অপৰাধ কৰি, যিকোনো ধৰণৰ চুৰ ডকাইতি কৰি মানে কি কৰিছে, অপবাদ আপোনালোকৰ মূৰত জাপি দিছে। এইখিনি মানুহে সদায় যিকোনো প্ৰকাৰে আমাৰ খিলঞ্জীয়া মুছলমান মানুহখিনিৰ ওপৰত বদনাম জাপি দিছে। গতিকে আপোনালোকে বদনাম লৈ থাকি পেলাই মিছামিছিকৈ তিক্ততাৰ এখন পৰিৱেশত জীয়াই থাকিব দৰকাৰ নাই। আহি থকা দিনত এই সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব আৰু জাতীয় জীৱনৰ কাৰণে আঞ্চলিকতাবাদ, জাতীয়তাবাদ, জাতিৰ কাৰণে কাম কৰা এই মনোভাৱ সদায় থাকিব লাগিব। গতিকে মই এই পাহতে কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমে কামৰূপ জিলা সমিতি হৈ কেন্দ্ৰীয় সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো খুব সক্ৰিয়ভাৱে, সুন্দৰভাৱে আৰু সাৱলীলভাৱে, সফলভাৱে কৰাৰ কাৰণে। অহা কালিলৈও তেনেকুৱা অনুষ্ঠান থাকিব। অহা কালিলৈ অলপমান তেওঁলোকৰ আলাপ আলোচনাৰ অনুষ্ঠান থাকিব। অহা পৰহিলৈ কিবা কাৰণত যদি বিলাসিতা অসমে বিচৰা ধৰণে যদি এভেকশ্যন নাপায়, তেতিয়াহ'লে পৰহিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সৈনিক পৰহিলৈ গম পাব যে বিলাসিতা অসমৰ প্ৰকৃত শক্তি কি। আজি যিটো দেখিছে এইটো জাষ্ট ট্ৰেইলাৰহে হয়, চিনেমা পৰহিলৈ দেখা পাব। ধন্যবাদ। জয় অসম।